প্ৰতিজন মানুহৰে কিবা নহয় কিবা উদ্বেগ, কিবা নহয় কিবা হতাশা আছে। কিয় এই পৃথিৱীত মানুহবোৰ ইমান বেছি হতাশ? শিশুৰ পৰা বৃদ্ধলৈকে সকলো মানুহৰে কিবা নহয় কিবা হতাশা আছে, এক টেনশ্যন আছে, এক উদ্বেগ আছে। কিয় এনেকুৱা হৈছে? আচলতে প্ৰতিজন মানুহৰে প্ৰত্যাশা বাঢ়িবলৈ লৈছে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে আছে বেলেগ বেলেগ ধৰণৰ প্ৰত্যাশা। আৰু প্ৰত্যাশা কৰা মতে যেতিয়া কামবোৰ নহয়, আৰু আছে দায়িত্ববোধ, ব্যক্তিগত দায়িত্ববোধ, সামাজিক দায়িত্ববোধ, পৰিয়ালৰ প্ৰতি দায়িত্ববোধ। যেতিয়া নিজৰ কামবোৰ সুচাৰুৰূপে কৰিও প্ৰত্যাশা কৰা মতে আগ নাবাঢ়ে কামবোৰ, তেতিয়া মানুহৰ হতাশা আহে, টেনশ্যন। এজনে লিখিছে, বহুত বেছি টেনশ্যন, কি কৰিম? এই টেনশ্যনৰ কাৰণবোৰ আজি আপোনাক ধাপে ধাপে ক'ব খুজিছোঁ। বহুতৰে হতাশা বা টেনশ্যনৰ কাৰণ আৰ্থিক। কিছুমানৰ ধাৰ আছে, কিছুমানৰ খৰচ বেছি, কিছুমানৰ আকৌ উপাৰ্জনৰ অসমতা আছে, মানে ভালকৈ উপাৰ্জন কৰিব পৰা নাই। কিছুমানৰ আকৌ স্বাস্থ্যজনিত সমস্যা আছে, কিছুমানৰ আকৌ অনিশ্চিত ভৱিষ্যতৰ কথা আছে, কিছুমানৰ আকৌ সামাজিক সাংস্কৃতিক কাৰকবোৰ আছে, কিছুমানে আকৌ পৰিৱৰ্তিত পৰিৱেশ পৰিস্থিতিত নিজকে মিলাই চলাব নোৱাৰে, কিছুমানে আকৌ যিবোৰ সমস্যা হৈছে সেই সমস্যাৰ গুৰিলৈকে গৈ সমস্যাটো সমাধানৰ পথবোৰ বিচাৰি ল'ব নোৱাৰে। আৰু যাৰ বাবে মানুহ এতিয়া সঁচাকৈয়ে হতাশ, উদ্বিগ্ন, এক অৰ্থত খুবেই টেনশ্যন। এই টেনশ্যন শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিটো অৱস্থাত কেনেকৈ হয় সেই বিষয়ে এতিয়া আপোনাক ক'ব খুজিছোঁ। শৈশৱকাল কোনখিনি? আপুনি যদি ভাবে আজিৰ শিশুৰ বা স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ উদ্বেগ নাই, কোনো ধৰণৰ টেনশ্যন নাই, তেনেহ'লে আপোনাৰ ধাৰণা ভুল। শৈশৱত যিসকলৰ শৈশৱকাল মানে 12 বছৰ বয়স পৰ্যন্ত, তেওঁলোকৰ আজিকালি পঢ়া শুনাৰ জটিলতা আছে। সামাজিক পৰিৱেশত কাৰ সৈতে কথা পাতিব, স্কুলত গৈ তেওঁ লগৰীয়া, সমনীয়া বা সহপাঠী বন্ধু বান্ধৱীৰ দ্বাৰা কোনো কথাত দুখ পাইছে নেকি, এইবোৰ কথা। আৰু বহুত কথাত কি হয়, পৰিয়ালত যেতিয়া সংঘাত চলি থাকে, পৰিয়ালত যেতিয়া সমস্যা থাকে, সেই সমস্যাবোৰেও টেনশ্যন বা উদ্বেগ বঢ়াব পাৰে শৈশৱৰ এই সময়ছোৱাত। শৈশৱত থকা এই উদ্বেগ বা হতাশা কেনেকৈ দূৰ কৰিব? আচলতে শৈশৱত এক ৰুটিন আৰু স্থিৰতা লাগে। খোৱা আৰু খোৱাৰ এক নিৰ্দিষ্ট সময় লাগে, এক ৰুটিন, যাতে তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিব পাৰে। আচলতে স্কুলত যোৱা প্ৰতিটো শিশুৱেই স্কুলৰ পৰিৱেশ পৰিস্থিতিক লৈও কথা পাতিব খোজে। স্কুলৰ পৰিৱেশ পৰিস্থিতিত তেওঁলোকৰ যি সমস্যাৰ সৃষ্টি হয়, সেই সমস্যা কাৰ সৈতে পাতিব, অৰ্থাৎ মুক্ত মনে কথাবোৰ ক'ব নোৱাৰাৰ বাবেও তেওঁলোকৰ মাজত হতাশা, টেনশ্যন, উদ্বেগ আহে। আৰু যিটো কথা অভিভাৱকে নিৰাময় কৰিব পাৰে, আপুনি যদি সোধে স্কুলত কেনেকুৱা চলিছে, স্কুলত কিবা সমস্যা হৈছে নেকি, এই ধৰণৰ প্ৰশ্ন, কি প্ৰশ্ন কৰিব লাগে শিশুক স্কুললৈ যোৱাৰ সময়ত, ঘূৰি অহাৰ সময়ত, এই সম্পৰ্কে আমাৰ ভিডিঅ' আছে, চাই ল'ব পাৰে। এতিয়া শিশুক বহুত বেছি ফিজিকেল এক্টিভিটিৰ কাৰণে উৎসাহিত কৰিব লাগে। আৰু শিশুৰ খাদ্যৰ ক্ষেত্ৰত মন কৰিব লাগে, তেওঁলোকে যাতে পৰ্যাপ্ত পৰিমাণে ফল, শাক পাচলি বা যিবোৰ খাদ্যৰ প্ৰয়োজন, সেই খাদ্য ঠিকমতে পাইছেনে নাই, প্ৰয়োজনীয় টোপনি পাইছেনে নাই, প্ৰয়োজনীয় খেলা ধূলাৰ সময় পাইছেনে নাই। আচলতে শিশুৰ সৰ্বস্তৰৰ বিকাশৰ বাবে ৰুটিন টাইপ, এক পৰিৱেশ, ফিজিকেল এক্টিভিটি আৰু এটা পৰিমিত জীৱনশৈলীৰ প্ৰয়োজন। এইখিনি নহ'লে তেওঁলোকৰ হতাশা বা উদ্বেগ বাঢ়ে বা টেনশ্যন হয়। এতিয়া ক'ব খুজিছোঁ কৈশোৰৰ কথা। কৈশোৰৰ সমস্যাখিনিও শৈশৱৰ সমস্যাখিনিৰ সৈতে কিছু মিল আছে। আমি কৈশোৰ বুলি ক'লে 13 বছৰৰ পৰা 20 বছৰ বা 22 বছৰ মানলৈকে আমি কৈশোৰ হিচাপে ধৰিব পাৰোঁ। এই সময়ছোৱাত কিশোৰ কিশোৰীহঁতৰ সমস্যা হ'ল ভৱিষ্যত সম্পৰ্কীয় চিন্তা, বৃত্তিগত চিন্তা বা পঢ়া শুনাৰ চিন্তা। এই সময়ছোৱাতেই তেওঁলোকৰ মাজত এটা নিজস্ব পৰিচয় গঢ় দিয়াৰ প্ৰৱণতা বাঢ়ে। আৰু লাহে লাহে এক সামাজিক পৰিৱেশত, এক বিদ্যায়তনিক পৰিৱেশতো তেওঁলোকে বিভিন্ন বন্ধু বান্ধৱ বা সম্পৰ্কৰ মাজত সোমাই পৰে, যিবোৰে ষ্ট্ৰেছ, টেনশ্যন বা হতাশাৰ কাৰণ হৈ পৰে। এই সময়ছোৱাত মানে কৈশোৰৰ সময়ছোৱাত তেওঁলোকে তেওঁলোকৰ এই টেনশ্যন দূৰ কৰাৰ বাবে কেইটামান পদ্ধতি ল'ব পাৰে। সেই প্ৰথম পদ্ধতিটোৱে হ'ল সময়। সময়ৰ যদি সঠিক ব্যৱহাৰ কৰা যায়, তেনেহ'লে কৈশোৰৰ সময়ছোৱা আচলতে ভালদৰে অতিবাহিত কৰিব পাৰি, উদ্বেগমুক্ত হৈ জীৱন কটাব পাৰি। আমি আগেও কৈছোঁ যে এই সময়ছোৱাত নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে, পঢ়া সময়মতে শেষ কৰাৰ বাবে টাইম ব্লকিং পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ প্ৰতিটো কামক আধা ঘণ্টাত ভগাই লৈ 25 মিনিট কাম কৰি 5 মিনিট জিৰণি লৈ যদি কৰা যায়, প্ৰতিটো কামকে যদি সৰু সৰু খণ্ডত ভগাই লোৱা যায়, তেনেহ'লে উদ্বেগ, টেনশ্যন, হতাশা যি বুলি কয় কমিব। আৰু আচলতে কৈশোৰত যিখিনি সময়, এই সময়খিনিত খুবেই বেছি আৱেগিক সাহচৰ্যৰ প্ৰয়োজন হয়। পিতৃ মাতৃয়ে সন্তানক
কৈশোৰৰ সময়ছোৱাত শাসন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ বন্ধু হ'বলৈ চেষ্টা কৰা উচিত, যিটো কথা আমি পূৰ্বেও কৈছোঁ। তেওঁলোকৰ এই সময়ছোৱাতেই কিছুমান কৌশল বা দক্ষতা বিকাশৰ সময়, তেওঁলোকক কিছুমান ক্ৰিয়েটিভ কামত নিয়োগ কৰাৰ সময়, আৰু তেওঁলোকক এই সময়ছোৱাতেই আউটডোৰ গেমছ মানে খেলপথাৰত খেলা ধূলা কৰাৰ এটা পৰিৱেশ দিয়াৰ প্ৰয়োজন, যাতে তেওঁ উদ্বেগমুক্ত হৈ পৰিব পাৰে আৰু তেওঁলোকৰ যাতে হৰমন নিঃসৰণ, যিবোৰ গুড হৰমন, যিবোৰ আমাৰ হেপী হৰমন লাগে, সেইবোৰ নিঃসৰণৰ বাবে তেওঁলোকে সুবিধা পায় আৰু এটা বিদ্যায়তনিক পৰিৱেশৰ লগতে এটা ক্ৰিয়াসুলভ মানসিকতাই তেওঁলোকৰ মানসিক বিকাশো ত্বৰান্বিত কৰে। ইয়াৰ পিছত আচলতে আমি যিটো সময়ৰ কথা ক'ম সেই সময়খিনি হ'ল যুৱ অৱস্থা। কৈশোৰৰ পিছত যুৱ অৱস্থাত আটাইতকৈ বেছি উদ্বেগ আহে কেৰিয়াৰ বাছনিৰ পৰা। চাকৰি কি হ'ব? এই সময়ছোৱাত সমস্যা আহে সম্পৰ্কৰ সমস্যা। সম্পৰ্ক এটা গঢ় লৈ উঠে, কিন্তু সেই সম্পৰ্কটো যদি দিঠকত পৰিণত হ'বলগীয়া হয়, সেই সময়ছোৱাত তেওঁ কিবা এটা কাম বা কিবা এটা লক্ষ্যত উপনীত হোৱাৰ বাবে এটা পেচা বাছনি কৰিব লাগিব। এই যুৱ অৱস্থাত আচলতে আৰ্থিক চিন্তায়ো বহু বেছি ব্যস্ত কৰে। আপুনি যদি যুৱ অৱস্থা কোনখিনি সোধে, ধৰি লওক 20-22 বছৰৰ পৰা 40-42 বছৰ পৰ্যন্ত আমাৰ ইয়াত যুৱ অৱস্থা বুলিয়ে ধৰা হয়। এইখিনি সময়ত যদি সিদ্ধান্ত সঠিকভাৱে লোৱা নাযায়, তেনেহ'লে গোটেই জীৱনটোৱেই খেলিমেলি হৈ পৰে। আৰু সেইবাবেই কৈছোঁ, এইখিনি সময়ত যিয়ে যেনেকৈ পাৰে কেৰিয়াৰ সন্দৰ্ভত শুদ্ধ সিদ্ধান্ত লোৱাৰ বাবে মেণ্টৰৰ সহায় লোৱা প্ৰয়োজন। কাম কৰিবই লাগিব, লক্ষ্যত উপনীত হ'বলৈ কাম কৰাৰ প্ৰয়োজন আছে, কিন্তু কামৰ বাহিৰেও নিজৰ ব্যক্তিগত জীৱনটো আৰু পেছাদাৰী জীৱনটোৰ মাজত এটা সমতা স্থাপন কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ বাবে নিজৰ আৰ্থিক মেনেজমেণ্ট বা ফিনান্সিয়েল মেনেজমেণ্ট কিদৰে কৰিব সেই সম্পৰ্কেও এটা স্পষ্ট ধাৰণা ল'ব লাগিব। আচলতে যুৱ অৱস্থাত আটাইতকৈ বেছি প্ৰয়োজন হয় নিজৰ যতন লোৱাটো। নিজৰ যতন ল'বলৈ দৈনিক ব্যায়াম কৰিব লাগিব, দৈনিক খোৱা শোৱাৰ এটা সমতাও ৰাখিব লাগিব, নহ'লে উদ্বেগ আহিব। আচলতে যুৱ অৱস্থাৰ পৰাই খুব বেছিকৈ নিজৰ যতন লোৱাৰ প্ৰয়োজন আছে। এতিয়া ক'ব খুজিছোঁ মধ্যবয়স যিখিনি, এইখিনিও আমাৰ সমাজত যথেষ্ট গুৰুত্বপূৰ্ণ সময়, কিন্তু এইখিনি সময়তো মানুহৰ টেনশ্যন, উদ্বেগ, ষ্ট্ৰেছ থাকেই। মধ্যবয়স আপুনি ধৰিব পাৰে 40-42 বছৰৰ পৰা 60-65 পৰ্যন্ত। 65 বছৰ পৰ্যন্ত আজিকালি অৱশ্যে আমি বৃদ্ধ অৱস্থা বুলি নাভাবোঁ। এই যিখিনি মধ্য অৱস্থা মানে যুৱ অৱস্থাৰ ঠিক পিছৰ সময়খিনি, যুৱ অৱস্থা আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়খিনিত আমি কৈছোঁ মধ্য অৱস্থা বুলি। এই সময়ছোৱাত যথেষ্ট দায়িত্ববোধ থাকে, পৰিয়ালৰ প্ৰতি দায়িত্ববোধ। ইতিমধ্যে বিবাহপাশত যদি আবদ্ধ হোৱা যায়, তেনেহ'লে সংগীৰ প্ৰতি দায়িত্ববোধ, আৰু তাৰপিছত সন্তানৰ প্ৰতি দায়িত্ববোধ, আৰু লগতে পিতৃ মাতৃৰ প্ৰতি দায়িত্ববোধ। দায়িত্ববোধ আৰু কৰ্তব্যবোধ যথেষ্ট বেছি হৈ পৰে। বহুত ক্ষেত্ৰত দেখা যায় 40-42 বছৰ পৰ্যন্ত বহুতৰে কেৰিয়াৰ ষ্টেবল হৈ নুঠে। কৰি থকা কামটোত আৰ্থিক নিৰাপত্তা নাথাকে, কৰি থকা কামটোৰে জীৱনটো চলিব পাৰিব নে নোৱাৰিব সেইলৈও দ্বিধাগ্ৰস্ততা থাকে, আৰু যাৰ বাবে এই মধ্য অৱস্থাটো মানে 40-42 বছৰৰ পৰা 60-65লৈকে মানুহে ভুগিবলগীয়া হয় টেনশ্যনত। তাৰ মাজত কিছুমান সৰু সুৰা স্বাস্থ্যজনিত সমস্যাও দেখা দিয়ে। বহুতৰে আকৌ এই সময়ছোৱাতেই লাইফষ্টাইল ডিজিজ কিছুমান হ'বলৈ লয়। লাইফষ্টাইল ডিজিজ মানে ধৰক এই ছুগাৰ, প্ৰেছাৰ, ব্লাড প্ৰেছাৰ হাই হোৱা বা ল' হোৱা, এই ধৰণৰ সমস্যা বহুত বেছি আহে। এতিয়া এইখিনি সময়ছোৱাত ষ্ট্ৰেছমুক্ত বা উদ্বেগমুক্ত বা টেনশ্যনমুক্ত হ'বলৈ হ'লে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। সময়মতে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব, আৰু ব্যায়াম বা খোজ কঢ়া, দৌৰা এই অভ্যাসক নিজৰ জীৱনৰ এটা ৰুটিন কৰি ল'ব লাগিব। অভিভাৱক হিচাপে বা পিতৃ মাতৃ হিচাপে দায়িত্ব পালন কৰোঁতে বহুখিনি সমস্যা হয়। এই সমস্যা যাতে দূৰ হয় তাৰ বাবে প্ৰয়োজন সাপেক্ষে পৰিয়ালৰ অন্য সদস্যৰ সহায় ল'ব লাগিব, আৰু প্ৰয়োজনত নিজৰ যি দায়িত্ববোধ সেই দায়িত্ববোধ পালন কৰিবলৈ যাওঁতে প্ৰয়োজনীয় পেছাদাৰী পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। বহুত ক্ষেত্ৰত আমাৰ দেখা যায় 40-42 বছৰ পৰ্যন্ত গোটেই জীৱনটো কোনে কি কৰিব, কেৰিয়াৰটো কেনেকৈ আগবঢ়াই নিব, সেই সন্দৰ্ভত কিছুমান দ্বিধাগ্ৰস্ততা থাকে, কিছুমান টু বি অৰ নট টু বি থাকে। গতিকে নিজৰ কোনটো কাম কৰি ভাল লাগে, কোনটো কাম কৰি জীৱনটোত সফলতা অৰ্জন কৰিব পাৰি, কোনটো কামত আৰ্থিক নিৰাপত্তা আছে, কোনটো কাম আমনিদায়ক নহয়, এই সকলোখিনি 40 হোৱাৰ পূৰ্বেই মানে ঠিক 35 হোৱাৰ পূৰ্বেই ঠিক কৰি ল'লে ষ্ট্ৰেছ বা উদ্বেগ কিছু পৰিমাণে কমি থাকিব। তথাপিও এনেকুৱা নহয় যে আপোনাৰ ষ্ট্ৰেছ নাহিব, টেনশ্যন নাহিব। কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগিব যাতে আপোনাৰ উদ্বেগ নাথাকে।
উদাহৰণস্বৰূপে আপুনি মেডিটেশ্যনৰ অভ্যাস কৰিব লাগিব, দীঘলকৈ উশাহ লোৱাৰ অভ্যাস কৰিব লাগিব, যাতে প্ৰতি 10 মিনিটত আপুনি ষ্ট্ৰেছ মেনেজমেণ্টৰ এটা নিজেই কিটিপ কাইদা অৱলম্বন কৰিব পাৰে। গতিকে মানুহৰ গোটেই জীৱনটো, আপুনি জীৱনটো যদি চাই শৈশৱৰ পৰা কৈশোৰ, কৈশোৰৰ পৰা যুৱ অৱস্থা, যুৱ অৱস্থাৰ পৰা মধ্য অৱস্থা আৰু তাৰ পিছত আহে বৃদ্ধ অৱস্থা। এই সময়খিনি মৃত্যুৰ অপেক্ষাৰ সময় নহয়। আচলতে যেতিয়া 60+ মানে 60 বছৰৰ বেছি বয়স হ'বলৈ লয়, তেতিয়াই মানুহৰ মনত অৱসৰকালীন চিন্তা আহে। অৱসৰৰ পিছত কি কৰিব, অৱসৰৰ পিছত নিজৰ পৰিচয়ে নাথাকিব, স্বাস্থ্যজনিত সমস্যা আহিব, অৱসৰৰ পিছত পৰিয়ালটো কেনেকৈ চলিব, আৰ্থিক দুৰ্দশাগ্ৰস্ততাই পিষ্ট কৰিব নেকি। আনপিনে আকৌ বহুত ক্ষেত্ৰত দেখা যায় অৱসৰৰ পিছত মানে 60-65 বছৰৰ পিছৰ মানুহবোৰ যথেষ্ট অকলশৰীয়া হয়। এইবোৰেও মানুহৰ মনত নিসংগতাৰ মনোভাৱ আনে, যাৰ ফলত কি হয়, তেওঁলোকৰ মনত ষ্ট্ৰেছ বা উদ্বেগ বা টেনশ্যন আহে। গতিকে এইখিনি সময়ত মানে 60ৰ পিছত আপুনি কি কৰিব, সেই প্লেনিং 50 মানৰ পৰাই কৰিব লাগিব। 60ৰ পিছত বা 65ৰ পিছত আপুনি কোনবোৰ কামত নিজকে নিয়োজিত কৰিব, ক'ত আপুনি কেনেকৈ ব্যস্ত হৈ থাকিব পাৰিব, সেই ধৰণৰ চিন্তা এটা কিন্তু আপুনি 50 মানৰ পৰাই আৰম্ভ কৰাৰ প্ৰয়োজন আছে। আপোনাৰ শাৰীৰিক মানসিক স্বাস্থ্য যাতে ভালে থাকে, 60-65ৰ পিছত কেৱল শাৰীৰিক সমস্যা বা স্বাস্থ্যজনিত সমস্যাই যে হয় তেনেকুৱা নহয়, মানসিক কিছুমান সমস্যায়ো দেখা দিয়ে। সেই সময়ত আপুনি বন্ধুবৰ্গ হিচাপে লিমিটেড মানুহক লগ পোৱা যায় আৰু সেইকাৰণেই কিছুমান সামাজিক কামত কিছুমান পৰিয়ালৰ সদস্যকো অন্তৰ্ভুক্ত কৰি এটা ৰুটিন প্ৰস্তুত কৰি ল'ব লাগে যে কেনেকৈ ভৱিষ্যতটো ভালকৈ চলিব পাৰি বা অৱসৰকালীন জীৱনত আৰ্থিক দুৰ্দশাগ্ৰস্ততা যাতে নহয় তাৰ বাবে কেনেকৈ আগুৱাব পাৰি, সেই কথাখিনি কিন্তু আগতীয়াকৈ ঠিক কৰাৰ প্ৰয়োজন আছে যাতে ষ্ট্ৰেছ কম হয়। এতিয়াও আপোনাক কৈছোঁ যে ষ্ট্ৰেছ কম কৰিবলৈ, আপোনাক ইতিমধ্যে ক'লোঁ, যিকোনো বয়সত ষ্ট্ৰেছ কম কৰিবলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো হ'ল নিজৰ যতন লোৱা। নিজৰ যতন লোৱাৰ মাজত আপোনাৰ ব্যায়াম, আপোনাৰ ভাল লগা কাম, আপোনাৰ ক্ৰিয়েটিভ ৱৰ্ক, এই ধৰণৰ সকলো কামেই যদি আপোনাৰ লাইফষ্টাইলৰ দৈনন্দিন জীৱনৰ অন্তৰ্ভুক্ত কৰি লয়, তেতিয়া আপোনাৰ কোনো পধ্যেই অসুবিধা নহয়। আৰু প্ৰতিটো সময়তেই এটা হেল্ডি লাইফষ্টাইল মানে আপোনাৰ খাদ্য পৰিমিত খাদ্য, আপুনি বেলেঞ্চ ডায়েট খায়, আপুনি দৈনিক ব্যায়াম কৰে, আপুনি পৰ্যাপ্ত টোপনি মাৰে, আপুনি প্ৰতিটো সময়তেই এটা হেল্ডি চিন্তাধাৰা ৰাখে। আটাইতকৈ গুৰুত্বপূৰ্ণ, মগজুটোত যাতে বা মনটোত যাতে চিন্তা যাতে আপোনাৰ হেল্ডি হয়, বাস্তৱসন্মত হয়। এনেকুৱা নহয় যে আপুনি কৰিব নোৱাৰা কাম এটা লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। আপুনি সেইবাবে আপোনাক কৈছোঁ যে প্ৰতিটো স্তৰত প্ৰতিজন ব্যক্তিৰ কিবা নহয় কিবা ষ্ট্ৰেছ, কিবা নহয় কিবা টেনশ্যন, কিবা নহয় কিবা উদ্বেগ থাকিবই। আচলতে মানুহৰ জীৱনটোৱে সমস্যাৰে ভৰা, ষ্ট্ৰেছেৰে ভৰা, উদ্বেগেৰে ভৰা। কিন্তু মানুহে জীৱনটো কেনেকৈ যাপন কৰিব, জীৱনটোক কেনেকৈ থান থিত লগাই আগবাঢ়িব, কেনেকৈ উদ্বেগমুক্ত হৈ জীৱনটো কটাব, সেইখিনি নিৰ্ভৰ কৰিব আপোনাৰ মানসিকতাৰ ওপৰত। আপুনি মানসিকভাৱে শক্তিশালী হ'বই লাগিব। সমস্যা, আজি আপুনি যিটোক সমস্যা বুলি ভাবি টেনশ্যন লৈ আছে, আপোনাতকৈ বহু বেছি ডাঙৰ সমস্যা কোনোবাই লৈ আছে, কিন্তু তেওঁ প্ৰকাশ কৰা নাই। হতাশ হোৱা বুলি টেনশ্যন বুলি হাবাথুৰি খোৱা নাই, আপুনিও নাখাব। যদি এটা ৰাস্তা আপোনাৰ বন্ধ হৈ গৈছে, তেনেহ'লে অন্য এটা ৰাস্তা আপোনাৰ বাবে আছে। যদি এখন দুৱাৰ বন্ধ হৈ গৈছে, তেনেহ'লে অন্য এখন দুৱাৰে আপোনাৰ বাবে অপেক্ষা কৰিছে। আপুনি কেৱল সময়ত নক কৰিব জানিব লাগিব। আজি কথাখিনি আপোনাক বিক্ষিপ্তভাৱে ক'লোঁ, কথাখিনি কোনো প্ৰিপাৰেশ্যন অবিহনে আপোনাক কোৱাৰ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ এই কথাখিনিয়ে যদি আপোনাৰ কিবা কামত দিয়ে, তেনেহ'লে আপুনি কমেণ্ট কৰিব আৰু ভিডিঅ'টো আগলৈ প্ৰেৰণ কৰিব, মানে শ্বেয়াৰ কৰি দিব। আৰু কি বিষয়ত আপুনি ভিডিঅ' চাব খোজে, এই সন্দৰ্ভত আমালৈ লিখিব। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।